হেল্ল' এভৰিৱান। এইখনেই হৈছে যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু, যিখন যোৱা 11 মাৰ্চ তাৰিখে মামাই মুকলি কৰি থৈ গৈছে আৰু ইয়াৰ নাম ৰখা হৈছে মণিৰাম দেৱান পিয়লি বৰুৱা উৰণ সেতু। আমাৰ অফিচটো যিহেতু ফ্লাইঅভাৰখনৰ একেবাৰে কাষতে লাগি আছে, সেয়েহে আমি একদম খুটা পুটাৰ পৰা উদ্বোধন কৰালৈকে সম্পূৰ্ণ দেখিছোঁ। কিন্তু ফ্লাইঅভাৰখনত খোজকাঢ়িবলৈহে সৌভাগ্য হোৱা নাছিলে আৰু আজি অৱশেষত আমিও ফ্লাইঅভাৰত খোজকাঢ়িলোঁ আৰু বহুত বেছি ভাল লাগিছে আচলতে। আৰু ইয়াতে পেইণ্টিংবোৰো খুব বেছি ধুনীয়াকৈ কৰিছে। কিন্তু সকলোলৈকে এটাই অনুৰোধ, কোনেও যাতে ইয়াতে অযথা জাবৰ জোথৰ, তামোল গুটখা আদিৰ পিক পেলাই নিজকে অভদ্ৰ হিচাপে পৰিচয় নিদিয়ে। আচলতে এজন সুনাগৰিক হিচাপে আমাৰ সকলোৰে দায়িত্ব আমাৰ পৰিৱেশটোৰ লগতে আমাৰ চাৰিওফালে থকা বস্তুবোৰ চাফ চিকুণ কৰি ৰখাটো। এনিৱেজ, আমি তাতে বহুত সময় খোজকাঢ়িলোঁ আৰু তাৰপিছত অফিচলৈ আহিলোঁ। আকৌ আবেলিৰ সময়ত আমি গ'লোঁ বিয়া এখনৰ খবৰ ল'বলৈ। অফিচৰে দাদা এজনৰ সোমবাৰে বিয়া, বাইদেউহঁতে বোলে ব'লা খবৰ এটা কৰি আহোঁগৈ, তেতিয়া ভাল পাব। আৰু আমিও গ'লোঁ, যিহেতু বেছি দূৰ নহয় অফিচৰ পৰা। আৰু আজি বতৰটো যিহেতু ডাৱৰীয়া আছিলে, সেয়েহে বতৰৰ ডিমাণ্ড অনুসৰি আমি খালোঁ ম'ম'। আচলতে ম'ম' খাবলৈ আমাক এটা সৰু বাহানাহে লাগে আৰু বহুত বেছি ভাল পাওঁ ম'ম' খাই। কোনোবাই যদি বিচাৰে মোক ম'ম' খুৱাবলৈ, তেন্তে খুৱাব পাৰে দেই, মই একদম ৰেডি থাকোঁ ম'ম' খাবৰ কাৰণে। আৰু আজি ৰাতিৰ সাজত দাদাই চিকেন আনিছিলে আৰু সেয়া জুইতে বনালে ধুনীয়াকৈ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে চাই জনাব।